এফালে ৰান্ধনীবেলীৰ হাজোন কাচোন, আনফালে জনকনন্দিনী জানকীৰ হিয়া ভগা কান্দোন। সৌ সাগৰৰ বুকুত বেলি লুকাইছে, জানকীৰ বিৰহত ৰামচন্দ্ৰয়ো হুমুনিয়াহ কাঢ়িছে। আপোনালোকে হয়তো ভাবিছে এইবোৰ আকৌ কি কৈ আছে। আচলতে বৰ ধুনীয়া এটা অনুষ্ঠান চালোঁ, সেই তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। সকলোবোৰ বুজি পাব, ভিডিঅ'টো মাত্ৰ চাই গৈ থাকক। সেই যে আমি মাছৰ বজাৰখনলৈ গৈছিলোঁ, সিদিনাৰে কথা। দুপৰীয়া আহাৰ খোৱাৰ পাছত আবেলি সূৰ্যাস্ত চাম আৰু তাৰ লগে লগে ভাওনাও চাম বুলি হাজৰিকা ছাৰক ক'লোঁ। ভাওনা বুলি ক'লে তেওঁ কিমান ভাল পায় সেয়া আৰু আমাৰ বন্ধু বান্ধৱীসকলে নিশ্চয়কৈ জানেই। কিন্তু এতিয়া বালিতনো কেনেকুৱা ধৰণৰ ভাওনা চালোঁ সেয়া জনাব লাগিব নহয় জানো? জনাম সকলোবোৰ জনাম। পিছে তাৰ আগতে কওঁ যে আমি মাছৰ বজাৰৰ পৰা যলৈ গৈছিলোঁ তালৈ প্ৰায় এঘণ্টা সময়ৰ বাট, আৰু স্কুটিত বহি বহি বাৰু এঘণ্টা একেৰাহে যাব পাৰিনে? গতিকে সেইফালে যাওঁতে পাই যোৱা এখন বীচত আমি আৰাম কৰাৰ কথা চিন্তা কৰিলোঁ। বীচখনৰ নাম হৈছে পটাং পটাং বীচ। আমাৰ বাবে নামটো আচহুৱা নহয়নে? পিছে নাম আচহুৱা হ'লেও ঠাইডোখৰ হ'লে বৰ ধুনীয়া দেই। বহু মানুহে আহি চাৰ্ফিং কৰেহি ইয়াত, আৰু প্ৰাকৃতিক পৰিৱেশত বহি আমোদ ল'বলৈও ভাল পায়। মই যিহেতু কৈছোঁৱেই এঘণ্টা সময়ৰ বাট, গতিকে বীচখনত ৰৈ আমি অলপ সময় ভাগৰ মাৰিলোঁ, পৰিৱেশটো উপভোগ কৰিলোঁ আৰু নিজকে এণ্টাৰটেইন কৰিব পৰা আটাইকেইটা কাম কৰিলোঁ। আৰু এণ্টাৰটেইন কৰিব পৰা কামকেইটাতো গম পাইছেই। দুটামান ভিডিঅ' ল'লোঁ, দুখনমান ফটো তুলিলোঁ। আৰু প্ৰায়ে কি হয় জানে, এনেকুৱা ঠাইবোৰলৈ গ'লে সাধাৰণভাৱে মোৰ হয় বিশেষকৈ এই হাত দুখন মেলি আবাহন জনোৱা, এইবিলাককে আৰু সৰু সুৰাকৈ ভিডিঅ' চিডিঅ' কৰি আহিলোঁ। তাৰপিছত চেলফিও তুলিলোঁ দুখনমান, চাৰিওফালৰ পৰিৱেশটো চালোঁ আৰু নিৰ্দিষ্ট সময়ত গৈ আমি উপস্থিত হ'লোগৈ। এণ্ট্ৰি টিকট লোৱাৰ পাছতেই একোখনকৈ চাৰং পৰিধান কৰিবলৈ দিয়ে আৰু একোখনকৈ কঁকালত শ্বেছ মাৰিবলৈ দিয়ে। যিসকলে লং পেণ্ট পিন্ধিছে তেওঁলোকে চাৰং পিন্ধিব নালাগে, আৰু যিসকলে আঁঠু ঢাক নোখোৱাকৈ অৰ্থাৎ হাফ পেণ্ট পিন্ধে বা এনেকুৱা ধৰণৰ, তেওঁলোকক চাৰং পিন্ধিবলৈ দিয়ে। আমাৰ হাজৰিকা ছাৰে কিন্তু চবতে এইটো ৰঙেই পায় দেই, আৰু মই কঁকালত এখন কমলা ৰঙৰ শ্বেছ বান্ধি ল'লোঁ। বাৰু যি কি নহওক, আমি গৈছিলোঁ বালিৰ প্ৰখ্যাত উলুৱাটু মন্দিৰলৈ কেটচাক ফায়াৰ ডান্স চাবলৈ। বাডুং ৰিজেঞ্চিৰ বুকিট পেনিনচুলাত আছে উলুৱাটু মন্দিৰটো। ভাৰত মহাসাগৰৰ উন্মাদ ঢৌৱে অনবৰতে খুন্দিয়াই থকা 70 মিটাৰ উচ্চতাৰ শিলৰ ওপৰত থিয় হৈ থকা এই মহিমামণ্ডিত মন্দিৰটোৱে বালিৰ আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ সৈতে একাত্মিকতাৰ প্ৰমাণ দিয়ে। বালিনী চিন্তসকলে বিশ্বাস কৰে যে আমাৰ ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ শক্তিৰ মিলন ঘটিছে ইয়াতে, আৰু ইয়াত প্ৰধানকৈ মহাদেৱৰ ৰুদ্ৰ ৰূপক পূজন কৰা হয়, যাক বিশ্বব্ৰহ্মাণ্ডৰ সকলো তত্ত্ব, উপাদান আৰু জীৱনৰ সকলো দিশ বুলি ভবা হয়। ইয়াত প্ৰতিদিনাই আবেলি 6ৰ পৰা 7 বজালৈ আৰু 7ৰ পৰা 8 বজালৈ দুটাকৈ প্ৰদৰ্শনী অনুষ্ঠিত হয়। 6 বজাৰ প্ৰদৰ্শনীটো চাবলৈ বহু ৰাইজে ভিৰ কৰে, কিয় জানেনে? সূৰ্যাস্তৰ লগত এই অনুষ্ঠানটো উপভোগ কৰাৰ আনন্দই সুকীয়া। আৰু মই বিভিন্ন ভিডিঅ'ত যিহেতু পাইছিলোঁ, গতিকে ময়ো এই 6 বজাৰ শ্ব'টোৱে চাম বুলি সিদ্ধান্ত কৰিছিলোঁ। সৌৱা হাজৰিকা ছাৰ লাইনত থিয় হৈ আছে দেখিছেনে? আৰু আপোনালোকে দেখিছে যে ইয়াৰ ড্ৰেছ কোড যিহেতু আছে, গতিকে সকলোৱে এই ৰঙৰ মানে পাৰ্পল কালাৰৰ চাৰং পিন্ধিছে, আৰু যিসকলে মানে লং পেণ্ট পিন্ধি আছে তেওঁলোকে বাৰু পিন্ধিব নালাগে, আৰু কিন্তু প্ৰত্যেকে একোখনকৈ শ্বেছ কঁকালত বান্ধিছেই। কাৰোবাৰ আকৌ মাজতে চাৰং খোল খায়ো গৈছে দেই। পিছল যে আচলতে, বৰ দীঘলীয়া লাইন। মই কৈছোঁৱে 6 বজাৰ প্ৰদৰ্শনীটো যিহেতু সূৰ্যাস্তৰ লগত হয়, বৰ ধুনীয়া হয়। এইখিনিতে আটাইতকৈ প্ৰয়োজনীয় কথাটো কওঁ যে টিকটৰ দাম, প্ৰত্যেকগৰাকী ব্যক্তিবিশেষে ইয়াত টিকটৰ দাম হৈছে আমাৰ ইণ্ডিয়ান কাৰেঞ্চি হিচাপত 720 টকা, প্ৰায় 720 টকা। এইজনে টিকট হেৰুৱালোঁ বুলি একদম মানে চাৰং দাঙি চাইছে, দেখিছেনে? যথা সময়ত আমি গৈ নিৰ্দিষ্ট স্থানত বহিলোঁগৈ, আৰু সেয়া দেখিছে প্ৰায় 1000 দৰ্শক বহিব পৰাকৈ ব্যৱস্থা আছে। বেলি লহিয়াবৰ হৈছে আৰু সকলোৱে অপেক্ষা কৰিছে প্ৰদৰ্শনী কেতিয়া আৰম্ভ হ'ব। মাজত আনি গছা নিচিনা সেই বিশেষ বস্তুবিধ থ'লেহিয়ে। সকলোবিলাক মই ক'ম বাৰু। এয়া নিজকে অকণমান ভিডিঅ' কৰি ল'লোঁ।
ৰাম হাজৰিকা ছাৰ একদম চকু মানে মেলিবই পৰা নাই ৰ'দৰ কোবত আমাৰ কাষতে বহি থকা একেই কাপোৰ পিন্ধাই গোটেই দলটি আহিছে ভিয়েটনামৰ পৰা বাৰু যি কি নহওক এয়া গছাৰ দৰে এটা স্থানত চাকি জ্বলাইছে জানিব পাৰিলোঁ সেয়া নাৰিকল তেলৰ চাকি আমাৰ যেনেকৈ ভাওনা আৰম্ভ হোৱাৰ আগতে অগ্নিগড়ত চাকি জ্বলায় তাতো তেনেধৰণে জ্বলাইছে মানে সাদৃশ্যতা দেখিছোঁ আৰু তাৰ পাছত দেখিলোঁ যে সকলো আহি পৰিৱেশকসকল আহি বহিলেহি বৃত্তাকৃতিত আৰু এওঁ তেনেধৰণে পুৰোহিতজনে তেনেধৰণে পানীৰে সকলোকে শুদ্ধি কৰিছে পৰিৱেশটো ক্ৰমান্বয়ে খুব ভাল লগা হৈ আহিছিলে মই সদায় অনুভৱ কৰোঁ ভিডিঅ' হওক বা ফটো হওক এইবিলাকে তাৰমানে সেই নিৰ্দিষ্ট অনুভৱটো দিব নোৱাৰে বাৰু যি কি নহওক অনুষ্ঠানটো উপভোগ কৰকচোন এইচত প্ৰায়ৰ ডান্সত প্ৰায় 50ৰ পৰা 100জন শিল্পীয়ে ভাগ লয় আৰু 1 ঘণ্টা সময় তেওঁলোকে মুখেৰে এনেকুৱা ধৰণৰ চাক্কে প এনেধৰণৰ উচ্চাৰণ কৰিয়ে পৰিৱেশন কৰে অৰ্থাৎ অন্য কোনো ধৰণৰ বাদ্য ব্যৱহাৰ নকৰে ক্ৰমান্বয়ে তেওঁলোকৰ ৰিদম বাঢ়িবলৈ ধৰে আৰু লগে লগে বিভিন্ন ধৰণৰ ভংগীও ব্যৱহাৰ কৰে ইয়াত ৰামায়ণৰ যি সীতাহৰণৰ কাহিনী সেই তাক বৰ্ণনা কৰা হৈছে আৰু হোৱা দেখিছে হনুমান ওলাইছেহি মই তাতে বহি ভাবি আছোঁ যে আমাৰ তাত হোৱা হ'লে নাটখনৰ নাম হ'লেতেন সীতাহৰণ হনুমানৰ লংকা দহন আৰু যি কি নহওক বৰ সাৱলীল অভিনয় একো ওপৰত বহি হনুমান যিগৰাকীয়ে অভিনয় কৰিছে তেওঁ একদম কি ধুনীয়া অভিনয় কৰিছে সীতাক চাইছেগৈ তাৰমানে ক'ত বন্দী কৰি ৰাখিছে এয়া হনুমান গৈ সীতাক বন্দী কৰি ৰখাৰ ঠাই পালেগৈ হনুমানৰ ভাও যিজনে লয় তেওঁ মানে মই আগৰ ভিডিঅ'বিলাকতো দেখিছোঁ আৰু বিভিন্ন ধৰণৰ তেওঁ মানে সেই অভিনয় কৰাৰ লগে লগে দৰ্শকসকলকো আমোদ দিবলৈ নাপাহৰে তাৰমানে আমোদ দিয়ে আৰু তেওঁলোকৰ লগত ডাইৰেক্ট যিটো কানেকশ্যন সেয়া কৰিবলৈ নাপাহৰে এয়া হনুমানে সীতাক সেৱা কৰিছে আৰু জনাইছে যে তেওঁ ৰামচন্দ্ৰৰ ভক্ত হয় আৰু লাহে লাহে পৰিৱেশটো একদম মায়াময় হৈ আহি আছে এওঁ আকৌ হৈছে বহুৱা তাৰমানে আমাৰ ভাওনাত যে বহুৱা ওলাই যায় মাজতে এওঁ সেই তেনেধৰণৰ জমনি কৰে আৰু যিসকল দৰ্শক তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰে শুনক Bumi tantra karta rahayu. How are you today? Nice to meet you and thank you for. আৰু প্ৰায় 1 ঘণ্টা সময় আমি সেয়া
সীতাহৰণ কাহিনীটো চালোঁ আমি যি জানোৱেই কিন্তু তেওঁলোকৰ ধৰণে উপস্থাপন যি আছিলে সেয়া আমি সঁচাকৈ খুব সুন্দৰকৈ উপভোগ কৰিলোঁ আৰু তাৰপিছত তেওঁলোকৰ দুই এজন শিল্পীৰ লগত ফটো তুলিলোঁ আমাৰ হাজৰিকা ছাৰ হনুমানজীৰ লগত ফটো তুলিবলৈ বহুত এক্সাইটেড হৈ আছিলে তুলিলে আৰু আমি বিদায় ল'লোঁ হেৰি আমাৰ এতিয়া ডান্স আমাৰ এতিয়া কাৰ্যক ফায়াৰ ডান্স চাই শেষত আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া ক'লৈ খাইছোঁ ভাল লাগিলে ভাল লাগিলে বহুত ধুনীয়া বহুত দিনৰ মূৰত ৰামায়ণ চালোঁ এটা ৰেড বুল শেষ কৰি দিলোঁ এইখন হৈছে উবুড আৰ্ট মাৰ্কেট ইয়াত বিভিন্ন ধৰণৰ ছুভিনিয়াৰ্ছ বা ডেক'ৰেশ্যন আইটেম পোৱা যায় আমি দুই এটা ল'লোঁ কাৰোবাক দিবলৈ আৰু নিজৰ ঘৰতো সজাবলৈ বুলি তাৰ পাছত ৰাতি খাদ্য গ্ৰহণ কৰি আৰু সিদিনালৈ সেয়া কাৰ্যসূচী তাতে সামৰিলোঁ